নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত কেইটামান প্ৰশ্ন ৰহিছে। প্ৰথম প্ৰশ্নটো হৈছে মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। এই চাৰিটা অপশ্যন দিয়া আছে। তাৰ শুদ্ধ আনচাৰটো হৈছে নাম ঘোষা, অপশ্যন নাম্বাৰ এ। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এই চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি, এক হৰণ নাম ধৰ্ম। নেক্সট কুৱেশ্যন, চন্দ্ৰ কুমাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? এক চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে প্ৰতিমা। নেক্সট কুৱেশ্যন, ভানুমতী উপন্যাসৰ ৰচক কোন? এই চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, নিজুলী কাকতৰ সম্পাদক কোন আছিল? এই চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন নাম্বাৰ এ, পদুম কুঁৱৰী।